নমস্কাৰ, মই বিজয়। স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল বিজয় গাৰ্ডেনলৈ। মই আজিৰ পৰা 2 মাহ আগত এই চেৰি ফ্ৰুট গছটোৰ ওপৰত প্ৰুনিং কৰি পেলাই আপোনালোকক দেখুৱাইছিলোঁ। মই এইটো সেমি প্ৰুনিং কৰিছিলোঁ ফুল ফল আহিবৰ কাৰণে। এই চেৰি ফ্ৰুট গছটো ঠাণ্ডাৰ ছিজনত ফুল ফল দি থাকে। এতিয়া জুলাই মাহ শেষৰ অৱস্থা চলি আছে। আজি জুলাই মাহৰ 26 তাৰিখ, তো আগষ্ট মাহ সোমাব। এতিয়াৰ পৰা ফুল অহা ষ্টাৰ্ট হৈছে। ছেপ্টেম্বৰ অক্টোবৰ মাহত ইয়াত মই ফল হাৰভেষ্ট কৰিব পাৰিম। তো আজি ফুলবোৰ আহিছে, এই ফুলবোৰৰে আপডেট মই আপোনালোকক আজি দেখুৱাব ওলাইছোঁ। তো বলক দেখুৱাও কিমানখিনি ফুল আহিছে আৰু এতিয়া কি অৱস্থাত আছে। মইতো আগত আপোনালোকক প্ৰুনিং কৰাৰ সময়ত বাল্টিত লগোৱা দেখুৱাইছিলোঁ, কিন্তু এতিয়া এইটোক ট্ৰান্সফাৰ কৰিব লগা হৈছে। তো এতিয়া চাবই পাইছে ইয়াত এই গছটো আছে। বিশেষকৈ গছটোৰ আকাৰ আকৃতি বহুত ডাঙৰে হৈ গৈছে। এই গছটো মই প্ৰথমত বাল্টিত লগাই ৰাখিছিলোঁ। এইটোৱে আছিলে বাল্টিটো। এইটো 15 লিটাৰৰ বাল্টি। চাবই পাইছে এনেকুৱাই বাল্টি আছিলে, কিন্তু এতিয়া এই তাত মই ড্ৰাগন ফ্ৰুট গছ লগাইছোঁ। এতিয়া ইয়াক মই এই বাল্টিটোত ৰাখিব পৰা নাই বুলি ডাইৰেক্ট মাটিত মই লগাই দিছোঁ। চাবই পাইছে ইয়াৰ ৰুট ষ্টক বা যোনটো গুৰিটো বহুত ধুনীয়া মোটা হৈ গৈছে। মাটিত লগোৱাৰ পিছতেই ফুল দিব আৰম্ভ কৰিছে। একদম গুৰিৰ পৰাই ই ফুল অহা আৰম্ভ হৈছে। আপোনালোকে চাবই পাইছে ইয়াত তিনিটা আহি আছে একেলগে ফুল। কিন্তু এইটো বহুত ফুল একেলগে আহে কথা ঠিক, বিশেষকৈ থাকিব কিন্তু এটা ঠানিত দুটা এটাকৈহে। আৰু এইটো ফুল দিবৰ কাৰণে 1 মাহমান সময় লাগে। যেতিয়া দিব গোটেইবোৰ একেলগতে দিব। এতিয়া মই আপোনালোকক চব জেগাত ফুল দেখুৱাই আছোঁ, কিন্তু আৰু কেইদিনমান পিছত গোটেইবোৰ জেগাত ফল দেখুৱাম। এতিয়া যেনেকুৱা নেকি এই দুটা ফুল দেখুৱাই আছোঁ, এই দুটা ফুল কিন্তু পলিনেশ্যন হৈ গৈছে, এতিয়া ফলত পৰিণত হৈ আছে। এইকেইটা এতিয়া লাহে লাহে ফলত পৰিণত হ'ব। যোনকেইটা ফুল ফুলি গৈছে এইকেইটা লাহে লাহে এতিয়া ফলত পৰিণত হৈ আছে। তলৰ ফালে চাবই পাইছে বহুত ফল হৈ আছে বৰ্তমান, পলিনেশ্যন হৈ গৈছে। এইবিলাক পখিলা, ভোমোৰা, মধুমাখি এইবিলাকে পলিনেশ্যন কৰি দিয়ে। এইবোৰ আমাৰ পলিনেশ্যন কৰাৰ দৰকাৰ নপৰে। আজিৰ এই ভিডিঅ'টো মই আপোনালোকক খালি এই চেৰি ফ্ৰুট গছটোৰ ওপৰত আপডেট দেখুৱাব ওলাইছিলোঁ যে মোৰ গছটোৱে এতিয়া ফুল দিব আৰম্ভ হৈছে আৰু কেইদিনমান পিছত ইয়াৰ পৰা মই চেৰি ফ্ৰুট হাৰভেষ্ট কৰিব পাম। তো এই আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই, নমস্কাৰ।